হেল্ল' গাইজ ৱেলকাম টু ইউটিউব চেনেল বিকি ব্লগাৰ চ' আজি মই যাব ওলাইছিলোঁ বহুত লং জাৰ্ণি বাইকত গৈ আছোঁ চ' গাইজ আজি মই যাবলৈ ওলাইছোঁ গুৱাহাটী পণ্টল বজাৰ যাবলৈ ওলাইছোঁ চ' যিমান পাৰোঁ আপোনালোকক দেখুৱাম আৰু জেগাবিলাক দেখুৱাম কোনফালেদি গৈ আছোঁ সেইবিলাক চব দেখুৱাই থাকিম আৰু বহুত শ্বৰ্ট ফৰ্মত বনাম ভিডিঅ'টো পাৰিলে মই পাৰ্ট টু কৰি দিম পাৰ্ট 1 পাৰ্ট 2 বনাই দিম লেকিন গুৱাহাটীলৈকে দেখুৱাম আপোনালোকক তো গাইজ চবেই চাই থাকিব তেনেহ'লে মই এতিয়া যাব ওলাইছোঁ আৰু মোৰ বাইক ৰেডি হৈ গৈছে বেগ দুখন লৈছোঁ দেখুৱাই দি আছোঁ এবাৰ বাইকটো আৰু বেগ দুখন বেগ বান্ধি লৈছোঁ আৰু এখন বেগ আছে আপোনালোকক দেখুৱাইছোঁ বাইকটো কি বাইক হয় বাইক ইমান হেভি বাইক নহয় গ্লেমাৰ বাইক হয় লাহে ধীৰে গৈ থাকিম আৰু কিমান টাইমত পাম আপোনালোকক কম জনাম তো চাই থাকক বাইকটো দেখুৱাই দি আছোঁ ৰ'ব এক ছেকেণ্ড এইখন হ'ল বাইকটো এটা পিছফালে লৈছোঁ এটা আগফালে ধৰিব লাগিব এইটো ভণ্টি হয় এইটো গ্লেমাৰ বাইক যেনে তেনে ৰছীত বান্ধি লৈছোঁ এতিয়া তেনেহ'লে যাবলৈ ওলাওঁ এয়া মই এতিয়া আমাৰ গাঁৱৰ পৰা ওলাই আছোঁ নগাজান ৰিজাৰ্ভ যাব লাগিব ৰিজাৰ্ভটো পাৰ হৈ আকৌ টাউনবিলাক পাম আগত গৈ আছোঁ চাই থাকক ত' গাইজ ৰাস্তাবিলাক বহুত বেয়া আছে অলপ দূৰ গৈ আকৌ শ্ল' কৰিব লাগে মই এতিয়া হাইৱে ৰোডত আছোঁ এইটো চাই লওক গৈ আছোঁ এতিয়া দুলীয়াজান পাবলগীয়া হয় চ' গাইছে এইফালে দুলীয়াজান যাবলগীয়া আছিলে কিন্তু মই দুলীয়াজান এইফালে নাযাওঁ শ্বৰ্টকাটত মোক যাব লাগিব বহুত লং ড্ৰাইভ কৰিব লাগে না মোৰ এইটো ৰাস্তাই মই চিধা যাব লাগিব দুলীয়াজানটো বাদ দি পেলাই ডাইৰেক্ট টেঙাখাত ফালেদি ওলাই যাম ডিব্ৰুগড় এয়া চব হাইৱে ৰোড কেনেকুৱা বনি আছে আমাৰ পিকনিকত আজিকালি চব জেগাতে হাইৱে ৰোড বনি আছে এয়া আৰু বেছি নাই ডিব্ৰুগড় পাবলগীয়া ডিব্ৰুগড় টাউন 11 কিলোমিটাৰ আছে পালোৱে আৰু ডিব্ৰুগড় আৰু ইয়াৰ পৰা আকৌ আগত গৈ দেখুৱাই থাকিম আপোনালোকে গাইজ এয়া ডিব্ৰুগড় জগন্নাথ মন্দিৰ পাইছোঁ এতিয়া জগন্নাথ মন্দিৰ এইটো হয় এতিয়া সোমাবলৈ সময় নাই বহুত দূৰলৈ গৈ আছোঁ না বাইপাছ ৰোডত আছোঁ বাইপাছ ৰোড এতিয়া এইটো জগন্নাথ মন্দিৰ ডিব্ৰুগড় পাইছোঁ ডিব্ৰুগড় মানে পাৰ হৈ গৈছোঁ মই বগীবিল দলং ফালে গৈ আছোঁ তো বাইপাছত আছোঁ বাইপাছ ৰোডত গৈ আছোঁ শিৱসাগৰ পাবলগীয়া হৈছে কিন্তু বহুতকৈ ভাগৰ লাগি গ'ল চুলি অৱস্থা নাইকিয়া হৈ গ'লে একদম ভাগৰ লাগি গৈছে শিৱসাগৰ পাবলগীয়া হৈছে পামেই এতিয়ালৈকে গাইজ এতিয়ালৈকে ৰাস্তাবিলাকত বহুত কাম বাকী আছে আৰু কাম চলিয়ে আছে শিৱসাগৰ ওচৰ আছে পূৰা কাম চলি আছে এইবিলাকত চ' ৰ'দটো যেনেকুৱা দিছে গৰমত কিবা লাগি আছে যোৰহাট পাবলৈ হৈছে কিন্তু বহুত ভাগৰ লাগি গ'ল হ'বই নালাগে ভৰি চৰি বিষাই গৈছে পূৰা এতিয়া ভোক লাগি গ'ল ক'ৰবাত হোটেলত গৈ ভাত খাব লাগিব অলপ পূৰা ভাগৰ লাগি গৈছে এয়া গাইজ যোৰহাট টাউন পালোঁগৈ মেইন টাউনটো নহয় মেইন টাউন ভিতৰত আছে মই বাইপাছ আহি আছোঁ না সেইটো কাৰণে
যোৰহাট পাইছোঁ এতিয়া। এয়া চব ভাত খাবলৈ সোমাইছোঁ এতিয়া ভাতটো খাই লওঁ তাৰপিছত আকৌ ওলাই যাম। গাইছ এইটো ডিমাপুৰ হয়, ডিমাপুৰ পাইছোঁ এতিয়া আৰু যাবলগীয়া আছে আৰু 2 ঘণ্টামান লাগি যাব চাগে। এইটো ডিমাপুৰ হয়, ডিমাপুৰ টাউন। তো কাজিৰঙা 35 কিলোমিটাৰ, নৌজান 127 আৰু গুৱাহাটী আছে 257। মোক আৰু যাব লাগিব 257 কিলোমিটাৰ আছে, দূৰ আছে আৰু বহুত দূৰ আছে। এয়া এতিয়া বোকাঘাট পাইছোঁ, বোকাঘাট এৰিয়াটোত পাইছোঁ। এতিয়া বোকাঘাট পাই এতিয়া কাজিৰঙা পাম লাহেকৈ। ইয়াত এটা মন্দিৰ আছে, ইয়াত ৰৈ পেলাই অলপ পূজা কৰিলাম তাৰপিছত এইবিলাক চব ইয়াত দোকানবিলাক বহাইছে। কাজিৰঙা জংঘলটো পাৰ কৰাৰ সময়ত ইয়াত পূজাটো কৰি ল'লে বেছি ভাল, পূজাটো কৰি গ'লে বেছি ভাল। এইবিলাক দোকানবিলাক বহাইছে চবে। এইফালে মন্দিৰ আছে চব। এইটো এই আগতো অলপ সৰু মৰু এটা মন্দিৰ আছে সেইটো। তাৰপিছত ইয়াতো এটা আছে। মই এতিয়া পূজাটো নকৰোঁ, আহি পেলাই পূজাটো কৰিম। এইফালেদি বেগ ঘূৰি আহিম, এতিয়া পূজাটো কৰোঁ। এইফালেদি গৈ ডাইৰেক্ট গুৱাহাটী ওলাই এইটো ৰিজাৰ্ভটো। এইটো কাজিৰঙা জংঘল হয়। কাজিৰঙা জংঘল সোমাওঁতে মানে মাজত আছে, য'ৰ পৰা বেছিকৈ ডেঞ্জাৰ আছে, সেইডোখৰ পৰা মানে মন্দিৰখন আছে।
দুটামান ইয়াৰ দোকানীবিলাক আছে, সিহঁতকে কিবা এটা সুধিম বাৰু। এইটো কি মন্দিৰ হয় সেইটো সুধিম। চাচা, ये कौन सा मंदिर है? बूढ़ी माई मंदिर है। बूढ़ी माई मंदिर है। এইটো হয় বোলে বুঢ়ী মাই মন্দিৰ হয় বোলে। ইয়াত কেনেকৈ বহুত ডাঙৰ এটা জংঘল ৰিজাৰ্ভ পাৰ কৰিব লাগে, তো প্ৰাৰ্থনা কৰি পেলাই গ'লে বেছি ভাল। চ' গাইজ, বুঢ়ী মাই মন্দিৰ হয় এইটো। কাজিৰঙা পাওঁতে মাজত আছে, মানে ইমান মাজত নাই, য'ত নেকি য'ৰ পৰা জংঘলটো অলপ ডেঞ্জাৰ হয়, বাঘে চাগে অলপ, হাতীৰ কাৰণে অলপ ডেঞ্জাৰ, তাৰ পৰা মানে এই মন্দিৰ এটা দি দিছে, ইয়াত পূজা কৰি যাব পাৰে। ভাল, ময়ো পূজা কৰিলোঁ। চানা নাইটো লৈ লৈছোঁ, দিছে। আৰু এতিয়া যাবলৈ আকৌ ইয়াৰ পৰা ওলাওঁ, আৰু আছে বহুত দূৰ আছে যাবলৈ। তো গৈ পেলাই ক'ৰবাত থাকিম, থাকি তাৰপিছত আকৌ ওলাই যাম। তেনেহ'লে আগফালে চাই থাকক, লেটছ গো। গাইজ, হেল্ল' গাইজ, অলপ পূজা চূজা কৰিলোঁ, সেইটো কাৰণে অলপ লেট হৈছিল। তো আৰু বাইকটো অলপ প্ৰব্লেম দি আছিল, বাইকটো বনালোঁ, এইকাৰণে অলপ লেট হৈছিল। তো এতিয়ালৈকে মোৰ লগৰ ঘৰত পোৱা নাই, মানে কাম অলপ দেৰি, ৰাতি হৈ গ'ল। চব এয়া ৰাতি হৈ গ'ল, গ'লগৈ, অলপ টাইম লাগিব। চ' পাই যাম আৰু খুব আধা ঘণ্টামান লাগিব। তাৰপিছত আকৌ নেক্সট পাৰ্টটো গুৱাহাটীলৈ পোৱাটো মই কাইলৈ আপোনালোকক দিম। তেনেহ'লে ইয়াৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে যাম, বিশ্বনাথ চাৰিআলিলৈকে দেখুৱাই দিম আপোনালোকক, চাই দিম। ইয়াত কি লিখিছে, তেজপুৰ 23 কিলোমিটাৰ, ঢেকীয়াজুলি 54 কিলোমিটাৰ, বালিপাৰা 42 কিলোমিটাৰ। এতিয়াও দূৰ আছে যাবলগীয়া, এন্ধাৰ হৈ গৈছে। চ' গাইজ, তো মই বিশ্বনাথ চাৰিআলি পাৰ হৈ তাৰপিছত মই তাৰ পৰা লাইনটো কাটি দিম, নগাঁও চাইডে গৈছিলোঁ। তো নগাঁও তাত মানে মোৰ লগৰ এখন আছে, তাতে থাকি যাম। আৰু নগাঁও পাব নালাগে, বিশ্বনাথ চাৰিআলিৰ ওচৰতে। গাইজ, এইটো এটা টোল গেট, আগত এটা পাইছিলোঁ টোল গেট, কিন্তু সেইটো অলপ বনি আছিল, আৰু এইটো অলৰেডি হৈ গৈছে টোল গেটটো। ইয়াত চেকিং চলে, ইয়াত কিন্তু পইচা দিয়ে পাৰ হ'ব লাগে, পইচা দিব লাগে। এতিয়া মোকো পইচা দিব লাগিব নেকি, ক'ব নোৱাৰোঁ। বাইকৰ ছাইডটোতো বন্ধ আছে, ইফালে দি পাৰ হ'ব লাগিব নেকি, চাব লাগিব ৰ। ট্ৰাকবিলাকতো গৈ আছে। গুড মৰ্ণিং গাইজ। চ' ৰাতিপুৱা হ'ল, এতিয়া ৰাতিপুৱা মই ওলাইছোঁ, নগাঁও কলিয়াবৰ পৰা ওলাইছোঁ। তো এতিয়া যাব লাগিব, দিনটো নালাগে আজি, 3.5 ঘণ্টা এনেকুৱা লাগিব। ইয়াৰ পৰা যাম 3.5 ঘণ্টামান লাগিব, তাৰপিছত গুৱাহাটী পাই যাম। এইটো মই এতিয়া হাইৱে ৰোডত আছোঁ, যাবলৈ ওলালোঁ, ৰাতিপুৱা হৈছে। ঠিক আছে, তেনেহ'লে গৈ থাকোঁ হা। গাইজ, এয়া চাওক, ভাটাত চাৰিআলি 83 কিলোমিটাৰ, মংগলদৈ 48 কিলোমিটাৰ। মংগলদৈত গৈয়ে কিবা খাব লাগিব, চাহ খাব লাগিব ৰাতিপুৱা। চ' কুঁৱলী পৰি আছে, এতিয়ালৈকে কুঁৱলী অলপ পৰি আছে, ধুনীয়া লাগিছে ৰাতিপুৱা যাবলৈ। এইটো ধানচাৰাই ঘাট নৈখন হয়, এইটো চব ঘাট। এইটো ৰৌতা চাৰিআলি হয়, ৰৌতা। সেই ডাইৰেক্ট গ'লে, চিধা ষ্ট্ৰেট গ'লে ওদালগুৰি, আৰু এইটো চাইডে গ'লে, লেফ্ট চাইডে গ'লে তোমাৰ গুৱাহাটী। নাখাওঁ, আগত গৈ পেলাই চাহ খাব লাগিব। চাহ খালে চাগে অলপ ভাল লাগিব।
বলক গৈ থাকিম, আগত গৈ ক'ৰবাত টাউন পাম, তেতিয়া তাতে ৰখি পেলাই চাহ খামগৈ। এইফালে পথাৰবিলাক চাওক না, কিমান ডাঙৰ, বাপৰে বাপ, তামাম খেতি কৰে এইফালে, তামাম খেতি কৰে, ক'বই নালাগে। আৰু কুঁৱলী পৰিয়ে আছে এতিয়ালৈকে। গাইছ অলপ তেলটো চিকলেন অলপ দি আছিল, তো তেল ডিপুত সোমাই তেল ভৰাই ল'লোঁ। এতিয়া দেখুৱাই আছে তোমাৰ 3 কোটি দেখুৱাই আছে। তাৰপিছত আকৌ তেল ডিপুৰ পৰা ওলাই এতিয়া আকৌ গৈ আছোঁ। এয়া গাইছ, এতিয়া মই ধলগাঁও পাইছোঁ। ধলগাঁও এইটো তিনিআলি হয়। তো মোক যাব লাগিব ৰাইট চাইডে যাব লাগিব, তেতিয়া গৈ গুৱাহাটী পাম। মংগলদৈ মেইন টাউনটো হয় এইটো। এইটো হৈ গ'ল আপোনাৰ মংগলদৈ বাছ ষ্টেচন। বাছ ষ্টেচন হয় মংগলদৈ বাছ ষ্টেচন। গাইছ, কোনোবা হাতীত উঠিব নেকি? আহি যাওক, উঠিব যদিবা আহি যাওক। গুৱাহাটী পাবলৈ হৈয়ে গৈছে, আৰু অলপ দূৰ, বেছি দূৰ নাই, পামেই এতিয়া। টোল গেট হয়। ৱাও, চ' বিউটিফুল, চব কিমান ধুনীয়া লোকেশ্যনটো লাগিছে। চব ইয়াত ফটো উঠাবলৈ কি মজা লাগিব। বহুত দীঘল আছে দলংখন, বহুত দীঘল আছে। ব্ৰহ্মপুত্ৰ, গুৱাহাটী, সেইবিলাক বৰ্ডবিলাক চব।
হেল্ল' গাইজ, এতিয়া ব্ৰহ্মপুত্ৰ আহি পাইছোঁ। গাইজ অলৰেডি মই গুৱাহাটী আহি পাই গ'লোগৈ। ইয়াৰ পৰা এতিয়া মই যোনটো জেগাত থাকোঁ সেইটো জেগাত যাবলগীয়া মোৰ লাগিব খুবচে খুব 40 মিনিটমান লাগিব। কামাখ্যা মন্দিৰ পাৰ হৈ যাব লাগিব। এইফালে বিল্ডিংকেইটা চব কিমান ধুনীয়া দেখিছে, এপাৰ্টমেণ্টকেইটা। কামাখ্যা মন্দিৰ আৰু 7 কিলোমিটাৰ আছে। Sol y arena, oh so bright, baila conmigo toda la night. El ritmo suena, can you feel? Move your body, it's so real. Vuélvete loco, don't stop now. Sigue el ritmo. হেল্ল' গাইজ, চ' ইয়াত ট্ৰেফিকত পূৰা শুনি নাপাব মাতষাৰ। ফ্লাইঅভাৰ ওপৰত আছোঁ মই, ফ্লাইঅভাৰ ওপৰত আছোঁ। এইটো গুৱাহাটী ফ্লাইঅভাৰ ওপৰত আছোঁ। जनाब आज वो प्यारा सा दिन है जब पहली बार मेरे रोने पर অলৰেডি এতিয়া मेरी माँ বনি আছে, मुस्कुराई। হোৱা নাই মানে It's my birthday কমপ্লিট today. বনাই আছে এতিয়ালৈকে। এইটো ক'বতো নোৱাৰোঁ, এইটো ব্ৰিজটো ওপৰত যাব জানো, ক'ব নোৱাৰোঁ। বনাই আছে বহুত ডাঙৰ নহয়, বহুত ডাঙৰ এটা নদী এটা, দলং এটা বনাই আছে, কিন্তু ক'ত যাব ক'ব নোৱাৰোঁ। জুডিঅ', KFC, এইটো হৈ গ'ল পণ্টল বজাৰ। পণ্টল বজাৰ আহি অলৰেডি মই পাই গ'লোঁ। মোৰ যোনটো এৰিয়া আছিল সেইটো এৰিয়াত আহি পাই গৈছোঁ মই। ইয়াতে মই থাকোঁ, অলপ আগপিনে গৈ পেলাই ইয়াতে থাকোঁ। 12টা বজাৰ ভাত অলপ খাই লওঁ। এয়া মাছ লৈছোঁ, ভাত, পাপৰ আপৰ চবেই আছে, খাই লওঁ পেট ভৰাই। হেল্ল' গাইজ, ইয়াৰ পৰা ভিডিঅ'টো মই সমাপ্ত কৰিব লৈছোঁ। আমাৰ অসম দুলীয়াজান ডিব্ৰুগড়ৰ পৰা, আমাৰ ঘৰৰ পৰা যে নেকি মই ভিডিঅ' কৰি কৰি আহিলোঁ ইমান দূৰলৈকে, গুৱাহাটীলৈকে, গুৱাহাটী পণ্টল বজাৰলৈকে। গুৱাহাটী পণ্টল বজাৰত মই থাকোঁ, ইয়াৰলৈকে মই ভিডিঅ' বনাই আহিলোঁ। আপোনালোকে স্কিপ নকৰাকৈ পূৰা ফুল ভিডিঅ'টো চাব, মোকো ভাল লাগিব পূৰা ফুল ভিডিঅ'টো চালে, আৰু ছাপোৰ্ট কৰিব গাইজ মোৰ বন্ধুসকলে। তো তেনেহ'লে ইয়াৰ পৰা মই টাটা বাই বাই কৰিছোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম গাইজ। আই লাভ ইউ টু।